So hello dear students. Next, আজি start কৰো এই problem to লৈ পেলাই. First the problem to pause কৰি পঢ়া. So মই start কৰো. এই problem টোত কোৱা আছে দুটা charge আছে. এটা charge of value q1, এটা charge of value q2. এই দুটা charge they are separated by a distance t. যেতিয়া এই সিস্টেমটো এয়াৰত থাকে the force is এয়াৰত থাকিলে ফোর্সটো মই f0 বলে কও f0 is given as 100 newton এটো কোৱেশ্চনত given আছে ইনফৰমেশন দুটা চাৰ্জ q1 q2 separated by a distance t in air they experience a force of 100 newton এয়াৰৰ ফোর্সটো মই f0 বলে কৈ আছো এতিয়া যদি কোৱেশ্চনটো খুদিছে আমাক কি যদি এই চার্জেস কিটা এয়ার নহয় প্লে বেলেগ এটা মিডিয়ামত আছে আৰু হে মিডিয়ামটোৰ ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ ভ্যালু k বুলে কৈ দিছে k ভ্যালুটো 4 বুলে গিভেন আছে এটো এটা মিডিয়ামত আছে ফাৰ্ষ্টতে এয়াৰত আছিল এটা খুদিছে যদি এনেকুৱা মিডিয়ামত থাকে q1 আৰু q2 সেম ডিসটেন্স d এ সেপাৰেশনত থাকে তেতিয়াহলে what will be the force in medium এই কোৱেশ্চনটো আমাক খুদি আছে এই কোৱেশ্চনটোৰ কাৰণে আমি এই এক্সপ্ৰেশনটো ইউজ কৰিব লাগিব ফোর্স ইন মিডিয়াম লাস্ট ক্লাস কৈছিলো ইজ ইকুয়াল টু ফোর্স ইন মিডিয়াম ইজ ইকুয়াল টু ফোর্স ইন এয়ার ডিভাইডেড বাই ডাইলেক্ট্রিক কনস্ট্যান্ট k এই এক্সপ্ৰেশনটো লাস্ট ক্লাসত আমি চাইছিলো ঠিক আছে এটা চাও এই ভ্যালুটো ইউজ কৰি পেলে মই ইয়াতে জাস্ট তোমালোকক কোৱেশ্চনটো বুজালো এতিয়া এটো সো ফার্স্ট কোৱেশ্চনটো আমাক কি দিয়া আছে ফার্স্ট কোৱেশ্চনটো দিছে ক্যালকুলেট the force between them if the distance is same d so expression jo use কৰো force in medium is equal to force in air divided by k value 4 দিয়া আছে ডাইলেক্ট্রিক কনস্ট্যান্ট k বলে কৰিছে k equal to 4 হ'ব ঠিক আছে k equal to 4 হ'ব ইয়াতে ইনফৰমেশনটো গুছি গল তেতিয়া হলে k এর ভ্যালু 4 পুট কৰিছো সো পালো force in the medium is 25 newton first part to হৈ গল আমাৰ এতিয়া আমাক লাগে সেকেন্ড পার্টটো কি কৈছে সোয়া একবাৰ সেকেন্ড পার্টত কৈ আছে calculate the distance between them for which the force between them remains constant so এটো কোৱেশ্চনত খুদি আছে কি এই দুটা চাৰ্জ এয়াৰত আছে q1 q2 এটাৰ মাজত ডিসটেন্স d তেতিয়া ফোর্সটো হয় ফোর্স ইন এয়ার ইজ ইকুয়াল টু 100 নিউটন আৰু যদি সেম এই সিস্টেমটো এই চার্জেস কিটা কিবা এটা মিডিয়ামত থাকে বেলেগ এটা মিডিয়ামত আছে সাপোজ এটো এয়ার মিডিয়াম এটো বেলেগ এটা মিডিয়াম তেতিয়া হলে এই দুটা চার্জৰ মাজত ডিসটেন্সটো কিমান হ'ব লাগিব মই d1 বলে লৈ লও d1 ৰ ভ্যালুটো কিমান হ'ব লাগিব such that force in medium is also equal to 100 newton এটো কোৱেশ্চনত আমাক খুদি আছে এই মিডিয়াম টু ডাইলেক্ট্রিক কনস্ট্যান্ট k equal to 4 হেতু আমাক গিভেন আছে সো চাও এটো সলভ কৰি প্লে এটো আমি ফোর্স ইন এয়ারক এনেকে লিখিব পাৰো 1/4 pi epsilon naught q1 q2 from coulomb's law আৰু ফোর্স ইন মিডিয়ামক আমি এনেকে লিখিব পাৰো 1/4 pi epsilon m মিডিয়ামৰ কাৰণে epsilon m আহিব q1 q2 divided by d1 square এটো d square এটো d1 square আমাক কোৱেশ্চনত কোৱা আছে ফোর্স কিটা ইকুয়াল হ'ব লাগে হেতু কাৰণে ডিসটেন্সটো কিমান হ'ব সো মোৰ কন্ডিশন f0 equal to fm দুইটা কন্ডিশন মই সাবস্টিটিউট কৰিলো f0 equal to fm 1/4 pi epsilon naught কি f0 ৰ ভ্যালু আৰু fm ৰ ভ্যালুটো এটো যদি সলভ কৰা 1/4 pi q1 q2 1/4 pi q1 q2 ক্যান্সেল আউট হৈ যাব দুই সাইডে সো পাবা কি epsilon naught divided by ভ্যালুটো কি পাবা সো epsilon m divided by epsilon naught equal to d square by d1 square এটো পাবা এটা epsilon m divided by epsilon naught ক এটো ডাইরেক্ট এটো a epsilon m divided by epsilon naught কি বুলি কয় ৰিলেটিভ পাৰমিটিভিটি which value is numerically equal to dielectric constant k so epsilon m by epsilon naught মই k বুলে লিখিব পাৰো so k equal to এটো ভ্যালু পালো
এটা k ৰ ভ্যালুটো 4 দিয়া আছিলে এটো স্কয়াৰ আছে সো মই সলভ কৰিলে পাম d/d1 = 2 সো ইয়াৰ পৰা পাই যাম d1 = d/2 d1 = d/2 সো এটো মোৰ সেকেন্ড পাৰ্টৰ আনসাৰ ঠিক আছে ভালকে চাই লবা প্ৰবলেমটো ইজি প্ৰবলেম হয় আৰু দৰকাৰী প্ৰবলেম হয় ঠিক আছে এটো প্ৰবলেমটো ইজি হয় খালি এই কনসেপ্টখিনি জানিব লাগিব দে এটো বহুত ষ্টুডেন্টে ভুল কৰে epsilon r which is equal to k this is equal to কি হয় epsilon m divided by epsilon naught বহুতে উল্টা লিখি দিয়ে তো epsilon naught তো উপৰ লিখি দিয়ে epsilon m তো তলত লিখে so be careful ঠিক আছে ইয়াৰ আগৰ ভিডিও কিটাত আছে এইখিনি বস্তু একবাৰ চাই লবা যদি কাবাৰ ডাউট আছে এইখিনি বস্তু ঠিক আছে সো এই নিউমেৰিকেলটো সলভ কৰিলো ফাৰ্স্ট নিউমেৰিকেলটো নেক্সট ইয়াতে আৰু এটা নিউমেৰিকেল আছে সোচোন এটো পজ কৰি লৈ প্লে পঢ়া ঠিক আছে মই স্টার্ট কৰো a free pitch ball 8 gram mass to dia ase positive charge what must be the nature and magnitude of the charge that should be given to a second pitch ball b fixed 5 meter below 5 centimeter below the former ball so that the upper ball is stationary so ekbar question ta ami analyze koro so question to amak ki dia ase amak ekhini information dia ase eta pitch ball a tar mass to given ase 8 gram tar charge to given ase etu আৰু কৈছে বেলেগ এটা পিট বল আমি ইয়াতে ৰাখি দিছো বি যোনটো ইয়াতকে 5 সেন্টিমিটাৰ তলত আছে খুদিছে ইয়াৰ মাছটো কিমান হ'ব লাগে যাতে এই বলটো নিজৰ জায়গাত থাকক আচ্ছা সো এটো সলভ কৰিব কাৰণে বহুত ইজি হয় কিন্তু এটো সলভ কৰিব কাৰণে ফাৰ্ষ্টতে মোক লাগে এই বলটো তললৈ কিয় পৰিব বিকজ আৰ্থে বলটো তলত টানি থাকিব কিমান ফোৰ্সেৰে mg সো কিবাকে যদি এই চাৰ্জটোৱে ইয়াক এপিনে ফোর্স লগাই দিব পাৰে ওপৰলে which is equal to mg হৈ যায় তেতিয়া হলে নেট ফোর্স ইন দিস বল উইল বি 0 তেতিয়া এই বলটো নিজৰ জায়গাত থাকিব কনসেপ্টটো হেতু সো এটা কথাটো হল বলটো তলত mg লাগি থাকিব ওপৰত ফোর্সটো কোনে দিব পাৰিব এটো চাৰ্জে দিব পাৰিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স সো খুদি আছে qb ভ্যালুটোৱে খুদা নাই ইয়াতে খুদি আছে qb নেচাৰটো খুদি আছে দ্যাট ইজ পজিটিভ অর নেগেটিভ সো কি হ'ব লাগিব ইয়াতে সোয়া এটো পজিটিভ চার্জ হয় সো এটো যদি নেগেটিভ হৈ যায় এটোৱে ইয়াক তললেহে টানিব বাট আমাকটো ওপৰলে লাগে ফোর্সটো দ্যাট ইজ রিপালশন ফোর্স লাগে আমাক সো qb ভ্যালুটো পজিটিভ হ'ব লাগিব যদি qb ভ্যালুটো পজিটিভ হয় তেতলে b এ এক এপিনৰলে ফোর্স লগাব আৰু হে ফোর্সটো যদি mg লগত ইকুৱেল কৰি দিয়া তেতলে বলটো নিজৰ জায়গাত ৰখি থাকিব সো মানে ইন শর্ট কন্ডিশন এটো ঠিক আছে আমি এইখিনি নমেনক্লেচারও শিকিছিলো আমি এইখিনি নমেনক্লেচারও শিকিছো বল এ তলত লাগি আছে mg উপৰত কি লাগিব ফোর্স অন a ডিউ টু b ফোর্স অন a ডিউ টু b ইলেক্ট্ৰোস্ট্যাটিক ফোর্স সো এটোতে ইকুৱেল হ'ব লাগে সো বাস সলভ হৈ গল এটো কন্ডিশন ফোর্স অন a ডিউ টু b ইজ ইকুৱেল টু mg এটা ফোর্স অন a ডিউ টু b আমি এনেকে লিখিব পাৰো 1/4 pi epsilon naught qa qb r square is equal to mg খালি ইয়াতে অকমান কেয়ারফুল সব SI ইউনিটত লিখিব লাগিব 1/4 pi epsilon naught SI unit 9 into 10 power 9 qa value to 5 into 10 power minus 8 given আছে qb to calculate কৰিব লাগে আৰু distance to 5 cm বলে given আছে যাক মই লিখিম 5 into 10 power of minus 2 meter তাৰ whole square d square r square this is equal to mg m to গ্রামত আসলে so into 10 power of minus 3 ললো g value to acceleration due to gravity যাৰ value to 10 লব পাৰি তোমালোকে জানা so এইখিনি সলভ কৰি প্লে মই qb value to পালো এটো so qb value to মই ক্যালকুলেট কৰিলো এটা qb নেচাৰ চাৰ্জ টু তাৰ কোনটো হ'ব হেতুটো আমি অলৰেডি চাই থৈছো পজিটিভলি চাৰ্জ হ'ব লাগিব তেতিয়াহে ইয়া কেপিনে ফোর্স লগাব নহলে তো যদি নেগেটিভ হৈ যায় qb value to যদি নেগেটিভ হৈ যায় তেতলে ab2 to এপিনে না লাগিব তললে লাগিব ঠিক আছে সো এটো হেকাৰণে লিখি দিছো দা চাৰ্জ b মাস্ট বি পজিটিভ ওকে সিম্পল প্রবলেম এটো খুদে এনেকুৱা এক্সাম ওৰিয়েন্টেড হয় কোৱেশ্চনটো অলমান খুদে এক্সামত এনেকুৱা টাইপ
ঠিক আছে সো আই হোপ এনেকুৱা প্ৰবলেমছবিলাক পাৰিবা এই কনসেপ্টটো লগালে হৈ যাব ওকে নেক্সট এটো এটা বহুত ভাল কোৱেশ্চন হয় এই কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো ডিসকাস কৰাৰ আগতে মই এটা বস্তু ডিসকাস কৰিলো সাপোজ এটো এটা চাৰ্জ এটো এটা বডি ইয়াৰ চাৰ্জ q1 নেক্সট এটো এটা বডি যোনটো নিউট্ৰেল মানে চাৰ্জ 0 এই দুটা বডিক যদি মই এনেকে কন্টাক্টত আনি পেলাই আকৌ দূৰলৈ লৈ যাওঁ তেতিয়ালে এহাতৰ ওচৰত চাৰ্জ কিমান আহিব মই কৈছিলো এনেকে চাৰ্জিং বাই কণ্ডাকচনত এনেকে লগাই পেলাই দূৰলৈ লৈ গলে যিমান চাৰ্জ থাকে সেই চাৰ্জটো ডিভাইড হৈ যায় q1/2 আৰু ইয়াতো আহি যাব q1/2 এটো কথা কৈছিলো মই ফাৰ্স্ট ভিডিওটোত কৈছিলো চাৰ্জিং বাই কণ্ডাকচন এতিয়া মই এটো অকমান বেলেগকে চাওঁ এই এনালাইসিসটো বেলেগকে মানে কি মই কৈ আছো এই বডিটোত চাৰ্জ আছে q1 এই বডিটোত চাৰ্জ আছে q2 এনেকে কন্টাক্টত আনিলো কন্টাক্টত আনি পেলাই দূৰলৈ লৈ গলো সো এইটো কেছত বডি কিটা চাৰ্জ কিমান আহিব চাৰ্জটো ডিভাইড হৈ যাব সো এইটো বডিত কিমান আহিব টোটাল চাৰ্জ কিমান আছিল q1 + q2 হোল ডিভাইডেড বাই 2 এটোটো কিমান আহিব সেম q1 + q2 হোল ডিভাইডেড বাই 2 চাৰ্জটো ইকুয়ালি ডিভাইড হৈ যায় কণ্ডাকচনত provided ইয়াৰ ৰেডিয়াস আৰু ইয়াৰ ৰেডিয়াস সেম হ'ব এই ফাৰ্স্ট চ্যাপ্টাৰটো যিমান নিউমেৰিকেল পাবা এনেকুৱা বেস্ট তাৰ কাৰণে এই ওয়াৰ্ডটো থাকিবই অফ সেম ৰেডিয়াস ঠিক আছে যদি ৰেডিয়াস সেম নহয় তেতিয়া হলে কিন্তু চাৰ্জটো ইকুয়ালি ডিভাইড নহয় এটো আমি সেকেন্ড চ্যাপ্টাৰত পাম কিন্তু ফাৰ্স্ট চ্যাপ্টাৰৰ কাৰণে আমাক ৰেডিয়াস কিটা ইকুয়াল দিয়াই থাকিবই লাগিব ফাৰ্স্ট চ্যাপ্টাৰটো পঢ়ি থাকোতে ঠিক আছে যদিও দিয়া নাই যদি ফাৰ্স্ট চ্যাপ্টাৰো কৰি আছা তেতিয়া হলে এটো ইকুয়াল বলে মানি লব লাগিব যদি ফাৰ্স্ট চ্যাপ্টাৰো কৰি আছা ঠিক আছে এটা সোয়া এই কোৱেশ্চনটো তেনেকুৱাই হয় কোৱেশ্চনটো পঢ়া একবাৰ পজ কৰি ঠিক আছে সো কোৱেশ্চনটোত কৈছে two spheres a and b of charge ইমান চাৰ্জৰ ভ্যালুটো দিয়া আছে মই হেতু q বুলে কৈছো মোৰ প্ৰবলেমটো কাৰণে q ভ্যালুটো হয় a ভ্যালুটো ঠিক আছে সো দুটা স্ফিয়াৰ লৈ আছো a আৰু b এটাৰ মাজৰ ডিসটেন্সটো 50 সেন্টিমিটাৰ হয় বুলি কৈ আছে another uncharged sphere c is first touched with a so c ফাৰ্স্টতে a লগত টাচ কৰি দিলো তাৰপিছত অটৰাই দিলো টাচ কৰি অটৰাই দিয়াৰ লগে লগে a ৰ চাৰ্জটো ইমান হৈ গল হাফ হৈ যাব c ৰ চাৰ্জটো হাফ হৈ গল and then with b আকৌ এই c টো লৈ গৈ পেলাই আকৌ b লগত কন্টাক্টত ৰাখিছো সো কন্টাক্টত ৰাখাৰ লগে লগে আকৌ হাফ হাফ হৈ যাব সো টোটাল চাৰ্জ কিমান q + q/2 that is 3q/2 তাৰ হাফ 3q/4 3q/4 হৈ যাব ঠিক আছে না ইজি হয় বহুত ঠিক আছে কোৱেশ্চনটো কিন্তু বহুত ভালকে ফ্ৰেম কৰিছে ভুল কৰা চান্স থাকে ফাৰ্স্ট কেছটোত টোটাল চাৰ্জৰ আধা হৈ গল a আৰু c ওচৰত q/2 এতিয়া নেক্সট কি কৰিছে a c টো আনি পেলাই b লগত টাচ কৰাইছে সো যেতিয়া c টো b লগত যেতিয়া টাচ কৰাইছে আকৌ নেট টোটাল চাৰ্জ কিমান q + q/2 হৈ যাব that is 3q/2 এই চাৰ্জটো আকৌ হাফ হাফ হৈ গৈছে that is 3q/4 3q/4 এতিয়া এহাতৰ মাজত ফোর্সটো কিমান হ'ব হেতু খুদিছে কিন্তু কোৱেশ্চনত তোমালোকে এটো দেখা পাইছা 3 spheres a b c are of same radius তেতিয়া চাৰ্জ কিটা ইকুয়ালি ডিস্ট্ৰিবিউট হ'ব ডিভাইড হ'ব এতিয়া মানে আমাৰ প্ৰবলেমটো এনেকুৱা হৈ গল a ৰ ওচৰত চাৰ্জ কিমান আছে q/2 b ৰ ওচৰত চাৰ্জ কিমান আছে 3q/4 separated by distance this you have to calculate the force so force to ওলাই লোৱা coulombs law এইটো ফৰ্মুলা 1/4πε0 q1 q2 divided by r square r to centimeter আছে মিটাৰত কনভার্ট কৰিছো এটো সলভ কৰি পেলাই আনসাৰটো ইমান নিউটন পাবা ঠিক আছে বহুত ভাল নিউমেৰিকেল হয় দেই এইবিলাক নাপাহৰিবা কিন্তু সো ঠিক আছে এইখিনি বস্তু হৈ গল নিউমেৰিকেল আজি মই তিনটাই ডিসকাস কৰো নেক্সট এই বস্তুটো চোৱা এতিয়া এই বস্তুটো আৰু এটা ভাল বস্তু হয় that is আচ্ছা সাপোজ এটা বডি ইয়াতে আছে অকমান দেৰি পিছত বডিটো এখিনলৈকে আহি গল a আগতে ইয়াতে আছিল অকমান দেৰি পিছত এই বডিটো a ড্যাশত আহি গল
মই কৈ আছোঁ এইখিনিৰ পৰা এইখিনিলৈকে R1 তেতিয়াহ'লে R1 কি বুজায় R1 represents the position vector of the body position vector R1 অকমান দেৰি পিছত ইয়াতে পাই গ'ল মানে R2 কি বুজাই আছে position of the vector when the body is at A dash ঠিক আছে R1 আৰু R2 position vector হয় তেতিয়াহ'লে মই যদি কৰো what is the displacement of the body কেনেকৈ ওলাও আমি কি কৰোঁ R2 vector minus of R1 vector position vector কেইটা মাইনাস কৰিলে it will give you the displacement এতিয়া R2 minus R1 ইয়াৰে ডিসপ্লেসমেন্টটো কেনেকৈ লিখে R21 এটো R12 বুলিও লিখিব পাৰে ঠিক আছে মই এনেকৈ লিখো R21 আচ্ছা R21 ৰ ডাইৰেকশন কোনটো R21 ৰ ডাইৰেকশন হ'ব সোয়া ডিসপ্লেসমেন্টৰ কাৰণে আমি সদায় কি কৰো ইনিশিয়াল পৰা ফাইনেললৈকে লো ইনিশিয়াল এটো ফাইনেল এটো ইনিশিয়ালৰ পৰা ফাইনেল মানে এটো ডাইৰেকশনত আছে তোমালোকে যোনটো ক্যালকুলেট কৰিলে দ্যাট ইজ ডিসপ্লেসমেন্ট R21 সো R21 কোনটো ডাইৰেকশনত আছে এটো ডাইৰেকশনত আছে R21 ঠিক আছে এটা সেম বস্তুটো অকমান যদি বেলেগকে সোয়া সেম বস্তুটো যদি তোমালোকে এনেকে সোয়া কি বডিটো আগতে ইয়াতে আছিল এই পজিশন ভেক্টৰটো R2 অকমান দেৰি পিছত এইখিন জায়গাত আহি গ'ল এই পজিশন ভেক্টৰটো R1 এটো কেছত ডিসপ্লেসমেন্ট কিমান হৈছে এটো কেছত ডিসপ্লেসমেন্ট হৈছে R1 ভেক্টৰ মাইনাস অফ R2 ভেক্টৰ এটো কেনেকৈ লিখিম R12 এই R12 ডাইৰেকশন কোন পিনে আছে সোয়া এবাৰ ইনিশিয়াল এটো ফাইনেল এটো ইনিশিয়ালৰ পৰা ফাইনেললৈকে ডিসপ্লেসমেন্ট হয় সো R12 এটো ডাইৰেকশনত আছে ঠিক আছে এই R12 এটো ডাইৰেকশনত আছে আচ্ছা এই ভেক্টৰটোৰ যদি এটা ইউনিট ভেক্টৰ লাগে ইউনিট ভেক্টৰটো আমি কেনেকৈ লিখো R12 ক্যাপ এটো কি বুজাই আছে this is a unit vector along this direction হেতুৱে বুজাই আছে ঠিক আছে ওকে এইখিনি ভেক্টৰৰ নলেজ হয় ঠিক আছে মই ভাবি আছো তোমালোকে এতিয়ালৈকে সেকেন্ড ইয়াৰ পালাহে যি হেতু ভেক্টৰ বস্তুখিনি জানা হেকাৰণে মই বৰ বেছিকে এক্সপ্লেইন নাই কৰা যোনখিনি বেসিক হয় হেখিনি মই কৈ আছো এতিয়া চোৱা এই দুটা যে চাৰ্জ আছে মানি লোৱা দুইটাই পজিটিভ হয় এটো 1 বুলে কৈ দিও এটো 2 বুলে কও সো ফোর্স টু রিপালশন হ'ব সো ফোর্স অন 2 ডিউ টু 1 এপিনে হ'ব ফোর্স অন 2 ডিউ টু 1 এপিনে হ'ব আৰু ফোর্স অন 1 ডিউ টু 2 এপিনে হ'ব ফোর্স অন 1 ডিউ টু 2 এপিনে হ'ব আচ্ছা এই ফোর্সটো এটো ডাইৰেকশনতে যে হ'ব কিবা কথা আছে নেকি ফোর্সটো এনেকেও হ'ব পাৰিলে কথাটো হয় নহয় কেতিয়াও বিকজ দিস ইজ ইনক্লুডেড ইন কুলম্বস ল কি ইনক্লুড হৈ আছে কি দুটা চাৰ্জৰ মাজত লাইন জয়নিং দা টু চাৰ্জেস যদি লোৱা হে ফোর্সটো এলং দিস লাইনে লাগিব এই ফোর্সটো কেতিয়াও এনেকে লাগিব নোৱাৰে কুলম্বস ল পৰা যোনটো সোয়া কুলম্বস ল কাৰণে দুটা লিমিটেশন আছে ফার্স্ট লিমিটেশন the charges has to be point charge হবই লাগিব আৰু সেকেন্ড কি এটো 1 এটো 2 যদি কোৱা তোমালোকে কি ফোর্স 2 on 1 এটো ডাইৰেকশনত আছে তেতলে এটো ৰং কেতিয়াও হ'ব নোৱাৰে ফ্ৰম কুলম্বস ল ঠিক আছে ফোর্স 2 on 1 সদায় এই দুটা লাইনক এই দুটা বডিক জয়েন কৰা যোনটো লাইন হ'ব হে লাইনৰ এলংয়ে লাগিব ঠিক আছে মানে হে লাইনটোৰ লগতে লাগিব মই কোৱা নাই টুৱাৰ্ডছ দা লাইন লাগিব মই কৈছো লাইনৰ এলং এনেকে লাগিব বা এটো লাইনৰ এলংয়ে এনেকে লাগিব ঠিক আছে ডিপেন্ডিং অন দা পোলাৰিটি এতিয়া যদি এটো পজিটিভ হয় তেতলে ফোর্স অন 2 ডিউ টু 1 এনেকুৱা হ'ব আৰু ফোর্স অন 1 ডিউ টু 2 এনেকুৱা হ'ব এতিয়া যদি দুটাৰ ভিতৰত দুইটাই নিগেটিভ হয় দুইটাই যদি এটো নিগেটিভ তেতলে ফোর্স অন 2 ডিউ টু 1 ৰিপেল কৰিব আকৌ ফোর্স অন 1 ডিউ টু 2 ৰিপেল কৰিব সেম চাৰ্জেস ৰিপেল এটা দুটাৰ ভিতৰত যদি এটাও পজিটিভ হৈ যায় তেতিয়া কি হ'ব সাপোজ এটো পজিটিভ এটো নিগেটিভ এটো পজিটিভ লৈ ল এটো নিগেটিভ লৈ ল সো এতিয়া এটো চাৰ্জক নিজৰ পিনে টানিব হয় নহয় সো এটো এপিনে হ'ব ফোর্স অন 2 ডিউ টু 1 a plus 2 a minus 2 নিজৰ পিনে টানিব সিমিলাৰলি
a minus 2 a plus 2 নিজৰ পিনে এনেকৈ টানিব সো ফ'ৰ্চ অন 1 ডিউ টু 2 এপিনে হ'ব চোৱা ইয়াতে ফ'ৰ্চৰ ডাইৰেকশ্যনটো একবাৰ এইপিনে দেখাই আছোঁ বাট মই এটা লাইনৰ এলঙে দেখাই আছোঁ ঠিক আছে দিছ ইজ ফ্ৰম কুলম্বছ ল ই কেতিয়াও বেলেগ লাইনত হ'ব নোৱাৰে দ্য ফ'ৰ্চ এক্স এলং দ্য লাইন জইনিং দ্য টু চাৰ্জেছ ঠিক আছে অ'কে চ' এতিয়া মই ভাবোঁ তোমালোকে এইটোও জানা চাগে ছাপ'জ এটা ভেক্টৰ এ ভেক্টৰ এই কমপ্লিট এ ভেক্টৰটো আমি কেনেকৈ লিখিব পাৰোঁ এ ভেক্টৰ মেগনিটিউড অফ এ ভেক্টৰ ইনটু এ ইউনিট ভেক্টৰ এলং ডেট ডাইৰেকশ্যন ঠিক আছে এটা কমপ্লিট ভেক্টৰক কেনেকৈ লিখে তাৰ মেগনিটিউড আৰু তাৰ লগত ইউনিট ভেক্টৰটো মাল্টিপ্লাই কৰি দিলে কমপ্লিট ভেক্টৰটো আহি যায় চ' এইখিনি নলেজ লৈ পেলাই আমি এতিয়া কুলম্বছ লক ভেক্টৰ ফৰ্মত লিখিবলৈ যাম চ' মই সেইটো কাৰণে এইটো বস্তু লৈ লৈছোঁ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম ইয়াতে চোৱা R2 R1 ঠিক আছে পজিশ্যন ভেক্টৰ চাৰ্জেছকেইটাৰ মই লৈ আছোঁ দুইটাই পজিটিভ চাৰ্জ ঠিক আছে দুইটাই সেম চাৰ্জেছ লৈ আছে এইটো চোৱা লেট Q1 Q2 বি টু সেম চাৰ্জেছ সেম মানে পলাৰিটি কথা কৈ আছে এণ্ড R1 R2 বি দেয়াৰ পজিশ্যন ভেক্টৰ্ছ ৰেচপেক্টিভলি ঠিক আছে এইকেইটা বস্তু অলৰেডি ডিছকাছ কৰিছোঁ মই তেতিয়াহ'লে F12 be the force on charge Q1 due to Q2 and F21 be the force on Q2 due to Q1 এইখিনি কথাও কৈছোঁ মই আচ্ছা এই বস্তুটো ইকুৱেল হয় R21 মানে কি R21 মানে কি যেতিয়া বডিত এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে ডিছপ্লেচমেণ্টটো R21 আৰু R12 মানে কি R12 মানে এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে ডাইৰেকশ্যনটো চেঞ্জ হৈ আছে বাট মই যেতিয়া এনেকৈ লিখি আছোঁ এইটোতো মই মেগনিটিউডৰ কথাহে কৈ আছোঁ মডৰ ভিতৰত লিখি থাকোঁতে চ' মই ক'ব পাৰোঁ মেগনিটিউডকেইটা ইকুৱেল R21 হওক বা R12 হওক মেগনিটিউডকেইটা ইকুৱেল হুইচ ইজ ইকুৱেল টু R বোলে লিখি থৈছোঁ ঠিক আছে অ'কে এতিয়া চোৱাচোন ডায়েগ্ৰামটো চোৱা ভালছে ইয়াতে F21 কোনপিনে লাগিব F21 মানে ফ'ৰ্চ অন 2 ডিউ টু 1 ৰিপেল কৰি আছে ছেম চাৰ্জেছ বুলি কৈছে চ' এইপিনে লাগি আছে এতিয়া R21ৰ ডাইৰেকশ্যন কোনটো আছিলে R21 মানে কি R2 মাইনাছ অফ R1 ফাইনেল মাইনাছ অফ ইনিচিয়েল এইখিনিৰ পৰা এইখিনিলৈকে গৈছে ইনিচিয়েল ফাইনেল চ' R21ও এইটো ডাইৰেকশ্যনত হয়নে চ' R21 এণ্ড F21 অন ছেম ডাইৰেকশ্যন ঠিক আছে চিমিলাৰলি চোৱা F12ৰ ওপৰত চোৱা F12 কোনপিনে লাগিব ফ'ৰ্চ অন 1 ডিউ টু 2 এইটো ৰিপেল কৰিব এইপিনে লাগিব আচ্ছা R12 কি হ'ব R12 মানে R1 মাইনাছ অফ R2 এতিয়া এইটো কেছৰ কাৰণে ইনিচিয়েল কোড ইয়াতে ফাইনেল কোড এইটোত চ' এইখিনিৰ পৰা এইখিনিলৈকে যালে R12 হ'ব চ' R12 এণ্ড F12 আৰ ইন ছেম ডাইৰেকশ্যন ঠিক আছে এইকেইটা বস্তু মই অলৰেডি লিখি ল'লোঁ এতিয়া চোৱাচোন ইয়াতো আৰু এটা বস্তু দেখাওঁ মই এতিয়া মই ওলাই আছোঁ ফ'ৰ্চ অন 2 ডিউ টু 1 ঠিক আছে মানে ফ'ৰ্চ অন 2 ডিউ টু 1 এইটো ওলাই আছোঁ আচ্ছা কুলম্বছ ল যোনটো আমি শিকিছোঁ সেইটো দি পেলাইতো মেগনিটিউডহে পাম চ' মেগনিটিউডটো লিখিব পাৰোঁ ফ'ৰ্চ অন 2 ডিউ টু 1ৰ মেগনিটিউডটো কি হ'ব 1/4πε0 Q1 Q2 ডিভাইডেড বাই R স্কুৱাৰ এই ভেলুকেইটাতো একেই ন মেগনিটিউডটোতো আৰে লৈ আছোঁ চ' মই এনেকুৱাকৈ লিখিব পাৰোঁ 1/4πε0 Q1 Q2 ডিভাইডেড বাই R21 বোলে লৈ আছোঁ R21 স্কুৱাৰ R21টো কি হ'ব একবাৰ চাই লোৱা R21টো কি হ'ব ইয়াতে R21 মানে R2 মাইনাছ অফ R1 R2 মাইনাছ অফ R1 যেতিয়া কৰিবা এইটো R2 এইটো R1 R2 মাইনাছ অফ R1 মানে ইনিচিয়েল কোনটো ইনিচিয়েল এইটো ফাইনেল এইটো চ' এইটো ডাইৰেকশ্যনত আছে চ' R21 আৰু F21 ছেম ডাইৰেকশ্যনত আছে চ' সেইকাৰণে মই লিখি আছোঁ R21 স্কুৱাৰ ইনটু এইখিনিলৈকে হৈ গ'ল এইটো মেগনিটিউড এতিয়া মই যেতিয়া এই ফ'ৰ্চটো ভেক্টৰ ফৰ্মত লিখি আছোঁ বিকজ এই ফ'ৰ্চৰ ওপৰত মই ভেক্টৰ ফৰ্মটো লিখি আছোঁ মানে মই গোটেই ভেক্টৰটো লিখি আছোঁ চ' গোটেই ভেক্টৰটো কেনেকৈ লিখোঁ গোটেই ভেক্টৰটোৰ কাৰণে আমি কি কৰোঁ মেগনিটিউড ইনটু ইউনিট ভেক্টৰ মেগনিটিউডটোতো কুলম্বছ লৰ পৰা ওলাই গ'ল ইউনিট ভেক্টৰটো কি হ'ব এতিয়া চোৱা
R21 ইউনিট ভেক্টৰটোক কি মই R21 কেপ বুলি লিখিব পাৰোঁ মই সেইটোৱে লিখি আছোঁ চোৱা ইনটু R21 কেপ হয় নহয় এটা ইউনিট ভেক্টৰ R এটা চোৱা এটা আৰু এটা বস্তু দেখাই আছোঁ এইটো আমি চাইছিলোঁ A ভেক্টৰ এন্টায়াৰ ভেক্টৰটো ইকুৱেল টু কি হয় ম্যাগনিটিউড ইনটু A cap that is unit vector এটা ইউনিট ভেক্টৰটো কি হ'ব A cap ইকুৱেল টু কি হ'ব এন্টায়াৰ ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড এটো পৰা এটো লিখিব পাৰো এটা R21 cap টো কি হ'ব R21 cap টো কেনেকৈ লিখিব পাৰো না R21 ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ R21 এটো পৰা লিখিছো যদি A cap ইকুৱেল টু A ভেক্টৰ ডিভাইডেড বাই mod A হয় R21 cap ইকুৱেল টু কি হ'ব R21 ভেক্টৰ ডিভাইডেড বাই R21 লিখিব পাৰো এটো yes এটো লিখিব পাৰো সো এটো যেটা লিখি দিলো এটোটো ভেক্টৰটো হয় সো মই এটা এনেকৈ লিখিব পাৰো 1/4 pi epsilon naught q1 q2 এটো R21 স্কয়াৰ এটোটো ম্যাগনিটিউডে হয় এটোটো ম্যাগনিটিউড এটো ম্যাগনিটিউড সো R21 স্কয়াৰ R21 মাল্টিপ্লাই কৰিলে R21 কিউব আহি যাব ইনটু R21 as vector so this is Coulomb's law in vector form ঠিক আছে similarly তোমালোকে ক্যালকুলেট কৰিবা you write the Coulomb's law in vector form for force on 1 due to 2 as vector ঠিক আছে এই সেম বস্তুটো তোমালোকে লিখিব লাগে আৰু তোমালোকে ৰিজাল্ট পাবা 1/4 pi epsilon naught q1 q2 divided by r12 cube into r12 as vector এটো পাবা ঠিক আছে এটা r12 as vector is equal and opposite to r21 as vector ডাইৰেকশন উল্টা হ'ব সো যদি সোয়া এটো আগলে মাইনাস আহি যাব ঠিক আছে হেতু পিছত চাবা বাৰু ফাৰ্ষ্টতে এখিনলৈকে ট্ৰাই কৰিবা উলাই লিখিব পাৰিছা নাই চাবা ঠিক আছে একো নাই এটো জাস্ট ভেক্টৰৰ ৰুল কিটা ইউজ কৰি আছো ভেক্টৰৰ কোন কিটা ৰুল ইউজ কৰিছো আৰু একবাৰ কৈ দিও সোয়া এটা ৰুলটো এটো ইউজ কৰিছো কি সাপোজ বডি এটা a ৰ পৰা b লৈকে আহিছে a টো হয় a ৰ কাৰণে পজিশন ভেক্টৰ r1 b ৰ কাৰণে পজিশন ভেক্টৰ r2 সো আমি ডিসপ্লেসমেন্টটো কেনেকৈ ক্যালকুলেট কৰো ডিসপ্লেসমেন্টটো আমি ক্যালকুলেট কৰো r2 ভেক্টৰ মাইনাস অফ r1 ভেক্টৰ এটা r2 ভেক্টৰ মাইনাস অফ r1 ভেক্টৰ কিটা ক্যালকুলেট কৰিবা যেতিয়া বডিটো এখিনি পৰা এখিনলৈকে আহিছে সো ইনিশিয়াল কোনটো হ'ব এটো ইনিশিয়াল হৈ যাব এটো ফাইনাল সো এনেকুৱা হ'ব r21 ভেক্টৰ এটো ভেক্টৰ হয় এটোক ৰিপ্ৰেজেন্ট কৰে r21 ভেক্টৰ সো r21 ভেক্টৰ টু ডিসপ্লেসমেন্ট ভেক্টৰ হয় ডিসপ্লেসমেন্ট ভেক্টৰটো কেনেকৈ ওলাই ফাইনাল পজিশন ভেক্টৰ মাইনাস অফ ইনিশিয়াল পজিশন ভেক্টৰ সো r21 ভেক্টৰটো কোনপিনে এক কৰি থাকিব এপিনৰলে ঠিক আছে সিমিলাৰলি যদি মই এনেকুৱাকে মানো কি বডিটো এখিন জায়গাত আছিলে এখিনি পৰা এখিন জায়গালৈ আহিলে বি পৰা এ লৈকে আহিছে এবাৰ বি পৰা এ লৈকে আহিছে এবাৰ এটো r2 ভেক্টৰ বুলে লৈলো পজিশন ভেক্টৰ এটো r1 ভেক্টৰ বুলে লৈলো সো ডিসপ্লেসমেন্ট কি হ'ব এটো কেছত ডিসপ্লেসমেন্ট হৈ যাব r12 এটো হয় ডিসপ্লেসমেন্ট ভেক্টৰটো ইয়াৰ ডাইৰেকশনটো কোনপিনে আছে এপিনে আছে ডিসপ্লেসমেন্টটো ইনিশিয়াল এবাৰ ইয়াতে ফাইনাল ইয়াতে ডিসপ্লেসমেন্টটো সদায় ইনিশিয়ালৰ পৰা ফাইনাললৈকে চাই আৰু এই ডিসপ্লেসমেন্ট ভেক্টৰ ইকুৱেল টু কি হ'ব r1 vector which is the position vector final position vector minus of initial position vector এনেকৈ ওলাই ঠিক আছে এই ৰুল কিটা ইউজ কৰিছো নেক্সট এটো পইণ্ট ইউজ কৰিছো ভেক্টৰৰ এন্টায়াৰ ভেক্টৰটো কেনেকৈ ওলাই এন্টায়াৰ ভেক্টৰ যদি a ভেক্টৰ হয় এটো কেনেকৈ লিখিব পাৰি this is equal to magnitude of the vector into a unit vector in that direction আকৌ এটুকু চেঞ্জ কৰিব পাৰি a cap equal to কি হ'ব entire vector divided by mod a vector ঠিক আছে সো এখিনি চাবা একবাৰ এই দুটা ৰুল ইউজ কৰি প্লে কৰিছো সো থ্যাংক ইউ আজি ইমানতে থওঁ নেক্সট ক্লাছ আকৌ চাম vector form to examination point of view পৰা ইম্পৰ্টেন্ট হয় খুদে express Coulomb's law in vector form ঠিক আছে okay thank you